Good morning, আয়ুষ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আৰু এয়া চাইছেনে আমি কামাখ্যা মন্দিৰলৈকে আজি আকৌ গ'লো যদিও আজি লগত ৰাজু আছে আৰু মৰমে লৈ আছে এইটো ছাগলীটোৰ অলপমান কাহিনী এটা আছে মই আপোনালোকক কৈ আছোঁ কাহিনীটো আৰু মন্দিৰলৈকে গৈছোঁ ছাগলীটো লৈ বহুতে চাইছে তেনেকৈ কোচত মৰমে লৈ গৈছে বহুতে ছাগলী তাতে বলি দিয়ে বা এৰি দিয়ে কিন্তু তেনেকৈ কোচত লৈ পেলাই নাযায় কিন্তু মৰমে ধুনীয়াকৈ কোচত লৈ পেলাই গৈছে সেই হেতুকে বহুতে চাইছে এজনে সুধিছে মোক কি কৰিব বুলি আৰু এতিয়া আমি জোতা ৰখা ঠাইত আহিলোঁ ৰাজৰ যদিও বন্ধু এজনৰ দোকান আছিলে তাতে থ'ব বুলি কৈছিলে কিন্তু মই মানা কৰিলোঁ কৈছোঁ যে নাই ইয়াতে থ'লেই ভাল এওঁলোকে বন্ধও নকৰে যেতিয়া আহিলেও পাম আৰু ছাগলীটোৱে অকণমান দিগদাৰ দিছিলে কাৰণ বেগত লৈ যোৱা হৈছিলে তো মানুহজনে ধৰি দিলে ছাগলীটো ওলাই গৈছিলে আৰু মৰমে ছাগলী লৈ খুব ব্যস্ত সি আৰু ছাগলীটোৰ কাহিনীটো ক'ব গ'লে অকণমান দীঘলীয়াও হয় মানে ছাগলীটো মৰম আৰু মোৰ লগত আহিছিলে এঠাইৰ পৰা মানে আমাৰ পৰা ভালেখিনি দূৰত যিখন নেকি হস্পিটেল আছে বৰিপাৰা হস্পিটেল তাৰ পৰা আহিছিলে আৰু তাতে আমাৰ পিছে আহিছিলে কিন্তু আমি তাতে গৈ পেলাই নেক্সট দিনাখন আমি তাতে থ'ব গৈছিলোঁ কিন্তু ছাগলীটো আকৌ ঘূৰি আহে ৰাতিপুৱা মই এদিন ৰাতিপুৱাও লৈ গ'লোঁ কিন্তু নাথাকে ৰাতিপুৱাও মোৰ সেই লৈ যাওঁতে আকৌ মোৰ পিছে আহিছে মানে আৰু এদিন এনেকৈ মৰম আৰু মই গৈ পেলাই এঠাইত মানে বহুত ছাগলী থকা ঠাইত এৰি দি আহিছিলোঁ কিন্তু তাৰ পৰাও গুচি আহিলে দুপৰীয়া সময়ত মানে কি কৰোঁ আৰু উপায় নাই এতিয়া ছাগলীটো লৈ পেলাই বহুত মই চিন্তিত হৈছিলোঁ কি কৰিম কেনেকৈ ৰাখিম মইতো ৰাখিব নোৱাৰোঁ মই নিজে বহুত কথা কৈছিলে ছাগলীটো বিক্ৰী কৰিলে দাম পাম বুলি কৈছিলে মনসা পূজা আহি আছে দুৰ্গা পূজা আহি আছে কিন্তু আমি সেইবোৰ কৰিব বিচৰা নাছিলোঁ কাৰণ সেইটো লৈ মোৰ বহুত টেনশ্যন হৈ আছিলে মৰমৰো টেনশ্যন হৈ আছিলে ছাগলীটো যদি কোনোবাই কিনেও তেতিয়াহ'লে ছাগলীটো মাৰি পেলাব সেয়ে মই বহুত মানে ভাবি চিন্তি ওলালোঁ যে নাই মই কামাখ্যা মন্দিৰতে এৰি দিম তেতিয়া হয়তো ছাগলীটো সুৰক্ষিত হৈ থাকিব মানুহে এই কৰাৰ পৰা তো সেয়ে ছাগলীটো লৈ গ'লোঁ আমি আৰু এয়া চাকি ধূপ দি পেলাই ধুনীয়াকৈ পূজা কৰি এতিয়া আমি পাণ্ডা এজন ধৰি পেলাই ছাগলীটো মাৰ ওচৰত এৰি দিম তেতিয়া মোৰ মানে মনটো ভাল লাগি থাকিব মৰমৰ লগতে ৰাজৰো মনটো ভাল লাগি থাকিব যে ছাগলীটো সুৰক্ষিত হৈ আছে এতিয়া সেয়ে তেনেকৈ চাকি ধূপ জ্বলালোঁ ভালকৈ দি দিয়ক কিন্তু ঘৰত আহিছি আমি এতিয়া কামাখ্যা মন্দিৰত বহি আছোঁ আৰু এজনী বা আহিব আমাৰ ইয়াতে সেইবাবে আমি ৰখি আছোঁ বাজনীৰ বাবে মা আৰু মই বহুত গৰম লাগি আছিলে সেয়ে গছডালৰ তলত অকণমান সময় জিৰণি লৈছোঁ মৰম আৰু মই লগতে আৰু এইবোৰ মানুহ আহিছে এওঁলোকে ৰঙিয়াৰ পৰা আহিছে তেওঁলোকৰ
ছোৱালীজনীৰ চুলি আজি কটালে মা কামাখ্যা মন্দিৰত। তো সিহঁতেও বহি আছে আৰু লগতে ময়ো আছোঁ আৰু বেলেগ মানুহ আছে বাৰু। ভাল লাগিছে, বহুত মানে শান্তি লাগিছে। সেইদিনাখন মই বগলা মন্দিৰত যাওঁতেও মৰমক কৈছিলোঁ যে কামাখ্যা মন্দিৰত গৈ পেলাই অকণমান সময় বহোঁ। আৰু এয়া চাহ বিক্ৰী কৰিব আহিছিলে, সেই বিস্কিট আৰু চাহ ল'লোঁ, মই লৈ পেলাই খাই আছোঁ। মৰমক সুধিছিলোঁ যদিও খোৱা নাই। আৰু এয়া আকাশখন চাওকচোন, ইমান ধুনীয়া লাগিছে। যেতিয়া আমি ভোগ খাবৰ বাবে লাইনত আছিলোঁ তেতিয়া আকাশৰ ফালে চাই মোৰ মনটো বহুত ভাল লাগিছিলে। আৰু সেই দেখি পেলাই ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ, মোৰ মনটো ভাল লাগিব। আৰু এয়া যিটো মানে আমি ভোগ খাব গ'লে এটা হল ঘৰত সকলোকে বহুৱাই টিকট দিয়ে, আৰু তাতেই মই বহি আছিলোঁ। কিমান মানুহ ভোগ খোৱাৰ কাৰণে, মাৰ প্ৰসাদ খোৱাৰ কাৰণে এনেকৈ ৰৈ আছে। বহুতে হয়তো এইখিনি সৌভাগ্য হোৱাও নাই বহুতৰ মাৰ প্ৰসাদ খোৱা। ভোগ খোৱা হোৱাৰ পিছতে আকৌ আমি গ'লোঁ ওপৰলৈকে, কাৰণ ছোৱালীজনীৰ ঘৰলৈকে কিছুমান বস্তু নিব। তাই এই 2 দিনতে বিহাৰত গুচি যাব। সেয়ে দেউতাকে পঠিয়াই দিব কিছুমান বস্তু তেওঁৰ মিছেছৰ কাৰণে আৰু তেওঁৰ ল'ৰাৰ কাৰণে। আৰু আমি আহিলোঁ কামাখ্যা মন্দিৰৰ পৰা, আহিলোঁ তেওঁলোকৰ গাড়ীতে আহিছোঁ, কাৰণ তেওঁলোকেও তেনেকৈ যাব। তো ভাবিছিলোঁ নাৰ্চাৰীলৈকে আহোঁ, কিন্তু নাই, ছোৱালীজনীয়ে মানা নাই। যিজনী ছোৱালী আমাৰ লগত আছে তাই মানা নাই, কৈ আছে যে আন্টি जी चलिए ना हमारे होटल में चलिए ना, हमको अकेले में अच्छा नहीं लग रहा है। তো বহুতবাৰ এনেকৈ কোৱাৰ পিছত মোৰ মনটো বেয়া লাগিল। বেচেৰি অকলে অকলে ৰুমতনো কি কৰিব, ইমান বৰ হৈ গৈছে চাগে। সেয়ে গ'লোঁ। আৰু আহি আমি ব্ৰিজ পালোঁ, সেয়া মাছখোৱা পামেই আৰু। তো ইয়াতো চাওকচোন আকাশখন ইমান ধুনীয়া লাগিছে, নাজানো আজি কিয় ইমান ধুনীয়া লাগি আছে আকাশখন। চাই কিবা মনটো ভাল লাগি গৈছে মোৰ, সেয়ে আপোনালোকক দেখাইছোঁ। আৰু এয়া আমি আহি পালোঁ হোটেল আহি পাই ৰেষ্ট কৰিম বুলিয়ে ভাবিছিলোঁ, কিন্তু ৰেষ্ট কৰিব পৰা নাই। কাৰণ কিয়, তাই আহি মোবাইল ল'লে, মৰমে এইফালে টিভি চলালে, আৰু ভাবিছোঁ সেয়ে ময়ো মোবাইলটোৱে অকণমান চাওঁ। আৰু তাই মোক কৈ আছিলে যে আন্টি जी चलिए ফেঞ্চি বজাৰ কুছ কাম হে, মানে পাৰ্লাৰ যাব তাই। সেয়ে মোক কৈ আছিলে যে পাৰ্লাৰত যাওঁ। মই তেনেকৈ ফেঞ্চি বজাৰৰ পাৰ্লাৰ চিনিও নাপাওঁ, কিন্তু মোৰ চিনাকি এজনীক সুধি পেলাই মই খবৰ পালোঁ যে গোৱেংকাৰ ওচৰতে ওপৰত আছে এই পাৰ্লাৰখন। আৰু আমি দুজনী গ'লোঁ পাৰ্লাৰলৈকে। কিন্তু পাৰ্লাৰখন নহয় ইমান ধুনীয়া। পাৰ্লাৰখন দেখিয়ে মই গম পাইছিলোঁ যে ইয়াৰ ৰেটটোও বেছি হ'ব, কাৰণ AC লগোৱা আছে, লগতে আৰু বহুত মানে লাক্সাৰী হয়। আৰু এয়া তাই থ্ৰেডিং কৰিব লৈছে, থ্ৰেডিং কৰি দি আছে। আৰু মই অকণমান আপোনালোকক দেখাই দিছোঁ। এয়া চাওকচোন পাৰ্লাৰখন ইমান ধুনীয়া। আৰু ভিতৰ ফালে সোমাই যাওঁ নেকি? যাওঁৱেই বাৰু ভিতৰত সোমাই। আপোনালোকেও চাই লওক ন, ময়ো এইবাৰ চাওঁ, আপোনালোকেও চাওক। এইবিলাক আছে ইমান ধুনীয়াকৈ, বহুত মানে কি ক'ম আৰু, বহুত ভাল লাগিছে। আৰু বডি মাছাজ কৰাও আছে চাগে। আৰু আমি দুজনীয়ে যেতিয়া আহিব লৈছোঁ ফেঞ্চি বজাৰৰ পৰা, তেতিয়া বৰষুণ চাওক, ইমান বৰষুণ। দুজনীয়ে ই ৰিক্সাত উঠিছোঁ যদিও দুজনীয়েই তিতিলোঁ। এতিয়া গৈ আছোঁ আমি হোটেললৈকে, কাৰণ আমি সোনকালে ঘৰলৈকে আহিব লাগিব, মৰমৰ পঢ়া আছে। সেয়ে গৈ আছোঁ হোটেললৈকে। আমি আহিলোঁ ফেঞ্চি বজাৰৰ পৰা, মানে মাছখোৱাৰ পৰা। আৰু আহি লগতে কৰি আহিলোঁ থ্ৰেডিং, কাৰণ ছানডেত এখন বিয়া আছে পাণ্ডুত। ৰাজৰ একেবাৰে মানে হেৰি হয়, নিজৰ মানে মানুহৰ
ঘৰুৱা বিয়া এইখন। তো ছানডেত বিয়া খাব যাব লাগিব আৰু সেইটো কাৰণে থ্ৰেডিং কৰা নাছিলোঁ মই, তো সেইটো কাৰণে থ্ৰেডিং কৰিলোঁ আৰু তাতে মানে নকৰিলোঁ, বহুত ৰেটটো বেছি হয় ফেঞ্চিত। ৰাজে কৈছিলে যে তুমি কৰি লোৱা একেলগত, সিহঁতে ভালকৈ, মই কৈছোঁ ৰেটটো বেছি হয়, তো কৈছে নহয় সিহঁতে ভালকৈ দিব। মই কৈছোঁ মোৰ আৰু এয়া হেৰিত কি ভালকৈ দিব, মোৰ তেনেকৈ এইয়ে নাই, তো মোৰ হৈ যাব ইয়াতে। তাতে যিটো ৰেট কৈছে তাৰে আধা ৰেটত মোৰ ইয়াতে হৈ যায়। তো সেইটো কাৰণে মই আগতে খোলা পালোঁ, পাই পেলাই মই কৰি আহিলোঁ। আৰু ইফালে মই গামোচাই লৈ আছোঁ, ভিজা গামোচা, এইমাত্ৰ গা ধুই আহিলোঁতো। তো তেনেকৈ বহুত মানে দিনটো বহুত এই হ'ল আজি, এতিয়া মানে পূৰা গা চা বেয়া লাগিছে। আৰু এতিয়া মই মৰমক নাস্তা অলপ দিওঁ, দি পেলাই ৰেষ্ট কৰোঁ। মৰমে কৈ আছে ঘৰটো অলপ খালী খালী লাগিছে। মৰমে কোৱা বুলি নহয়, গেটখন খুলিয়ে যেতিয়া সোমাইছোঁ নহয়, মানে কিবা এটা নাই কিবা এটা নাই এনেকুৱা লাগিছে, খালী খালী লাগিছে, বেয়া লাগিছে আচলতে। কি কৰিম, উপায় নাই, নিদিলেও নহয়, আমি ৰাখিবও নোৱাৰোঁ। এনেকৈ আপোনালোকে নিজেই চাইছে যে আজি ৰাতিপুৱা ওলাই গৈছোঁ আমি ৰাজৰ লগত, আহিলোঁ এতিয়া 8টা বাজিব 5 মিনিট বাকী হ'ল, বাকী আছে। তো ভাবক, তো এনেকৈ জানো কোনোবাই চাব, বেলেগক আমিতো আৰু কৈ যাব নোৱাৰোঁ। মানুহকে নাচায় আমাৰ ইয়াতে, ওচৰত যদি কোনোবা বাচ্ছা এটা থৈ যাওঁ, মানে থৈ যোৱাৰে কোনো এই নাই, আৰু ছাগলী একেবাৰে নহয়। তো বহুতখিনি ভাবি চিন্তি আচলতে তাতে এই কৰিলোঁ। তো মাৰ তাতে ৰাখিছোঁ যেতিয়া, ৰাখি থৈ আহিছোঁ যেতিয়া, নিশ্চয় ভালে থাকিব। তো ভিডিঅ'টো আৰু মই বেছি দীঘলীয়া নকৰোঁ, নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে সকলোকে বাই বাই।